আগ্ৰহী যোৰহাটত সাংঘাতিক ডাঙৰ প্ৰকল্প হ'লে তেওঁলোকে কৰিব বিচাৰে বেডমিণ্টন নকওঁ আজি বেডমিণ্টন সম্পৰ্কীয় আছে কাৰণে মই কেইটামান কথা এই লগতে ক'লোঁ হিতেন্দ্ৰই ইমান কথা দিছে আমাৰ লগত আছে মই ভাবোঁ আপোনালোকে অনাগত দিনত হয়তো ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেল বিশেষ নকওঁ এই অনুষ্ঠানটো আৰু টাউন ক্লাবৰ এইটো কামনা কৰিলোঁ যোৰহাটৰ ফুটবলৰ কাৰণে মানুহে আহি ফোনত সুধি আছে আমাকো সুধিছে টিকেট পাম নে নাই আগতে পাম টিকেট এবাৰ মই উন্নতি কামনা কৰি মোৰ বক্তব্য ধন্যবাদ জনালোঁ কিন্তু এই যে এইবিলাকৰ লগত সম্পৰ্ক ক'ৰবাত কিছু ক্ষেত্ৰবিলাকত আমি জড়িত হৈ থাকোঁ এইগৰাকী বিধায়ক নহয় আমি এটা সৰু চুবুৰীত বসবাস কৰোঁ গাঁৱত সেই চুবুৰীটোৰ পৰা আপোনালোকে কি বুলিব ইয়ে নিৰ্দেশ চব তাৰপিছত জাৰ্চি চেট এটা দিলে জাৰ্চি লগত আৰু একো নাই মানে আমাৰ কৰিছে ইয়াৰ পাছতে আমি আমন্ত্ৰণ জনাইছোঁ যোৰহাট ডিষ্ট্ৰিক্ট স্পৰ্টছ আমার আছে ভার্গব যদি নেও আমি ভার্গব আমার যোৰহাট টাউন ক্লাব পৰিয়ালৰ আমি পৰৱৰ্তী যোৰহাটবাসীৰ কাৰণে এইটো অতি সুখবৰ যে অসম চৰকাৰে এইবাৰ যোৰহাট টাউন ক্লাবক তেওঁলোকক এটা উঠি অহা উদ্যমী ক্লাব হিচাপে স্বীকৃতি দি 5 লাখ টকা তেখেতসকলক উন্নয়নৰ কাৰণে ক্লাবৰ উন্নয়নৰ কামত খৰচ কৰাৰ কাৰণে আৰু 10 লাখ টকাৰ ক্ৰীড়া সামগ্ৰী বিতৰণৰ কাৰণে তেখেতসকলৰ হাতত অৰ্পণ কৰিছে আৰু মই যোৰহাট ডিষ্ট্ৰিক্ট ক্ৰীড়া সন্থাকো ধন্যবাদ জনাম যে তেওঁলোকে এই ক্ষেত্ৰত আগভাগ লৈছে আৰু আজি বিভিন্ন অনুষ্ঠানত আজি যিবিলাক ক্ৰীড়া সামগ্ৰী আছিল সেই ক্ৰীড়া সামগ্ৰীবিলাক বিতৰণৰ ক্ষেত্ৰত যোৰহাট টাউন ক্লাবৰ ক্ৰীড়া সন্থাই একেলগে ইয়াত একত্ৰিত হৈ তেনেকুৱা ক্লাববিলাকক সেই ক্ৰীড়া সামগ্ৰীবিলাক উপহাৰ দিছে আমাৰ সৌভাগ্য যে এটা বহুত দীঘলীয়া গেপৰ পাছত প্ৰায় 50 বছৰৰ পাছত বুলি কৈছে বহুতে মই একজেক্ট লেভেলটো নাজানো যে যোৰহাটৰ এটা ক্লাবক এনেকৈ অসম চৰকাৰে এইখিনি সাহায্য দি আমাক কৃতাৰ্থ কৰিছে আৰু আহিব লগা সময়ত যোৰহাট টাউন ক্লাবে যোৰহাটৰ ক্ৰীড়াৰ যিটো মানদণ্ড সেই মানদণ্ড উন্নত কৰাৰ ক্ষেত্ৰত কাম কৰিবলৈ আশা কৰিছোঁ আৰু আমাৰ এটা ইচ্ছা আছিল ইতিমধ্যে আমাৰ যোৰহাটৰ ক্ৰীড়া সন্থা যে ক্ৰীড়া ফিল্ডকেইখন উন্নত কৰাৰ কাৰণে অসম চৰকাৰে ব্যৱস্থা লৈছে আমি আশা কৰিছোঁ খুব সোনকালে এই কামখিনি শেষ হ'ব আৰু যোৰহাটৰ ক্ৰীড়াৰ যিটো ইনফ্ৰাষ্ট্ৰাকচাৰ সেই ইনফ্ৰাষ্ট্ৰাকচাৰটো শক্তিশালী কৰাৰ ক্ষেত্ৰত আমি সকলোৱে কাম কৰিম আৰু এই ক্ষেত্ৰত অসম চৰকাৰে নিশ্চিতভাৱে মই নিশ্চিত যে তেওঁলোকে আমাৰ ক্ষেত্ৰত সহানুভূতি প্ৰকাশ কৰিব সামগ্ৰী আমাৰ বিধায়কসকলৰ হাতলৈও পঠিয়ায় তাৰ মাজত বিশেষকৈ ফুটবল মানে গ্ৰাম্য অঞ্চলত ফুটবলটো খুব পপুলাৰ হয় আৰু ভলীবল আমি সেইবিলাক আমি নেট আৰু ভলীবল এইকেইটি বস্তু আমাৰ যিসকলে বিচাৰে আমি সেইটো পিছে বেছি মূল্যৰ নহয় হয়তো 50টা ভলীবলৰ বা 50টা ফুটবলৰ তেনেকুৱা পেকেট থাকে আৰু যিসকলে বিচাৰে আমি তেওঁলোকক সেইটো তেওঁলোকে জানে যে বিধায়কসকলৰ ওচৰত এই আহে বুলি আমি সেইকাৰণে আমি নিবিচাৰকৈ তেওঁলোকে নিবলৈ আহে আৰু আমি সেইখিনি ৰিচিভ কৰি যিখিনিয়ে পোৱা নাই তেওঁলোকে আমি খবৰ দি সেই তেওঁলোকলৈও প্ৰেৰণ কৰোঁ দেখিছা বাহনাৰ হাইস্কুলৰ মুখতে পথাৰখন নহয় জানো হাইস্কুলখন আমি প্ৰায় 80 লাখ টকা খৰচ কৰি নতুনকৈ বনাই দিছোঁ অসম টাইপৰ আমি RCC নলয় সেইটো ঐতিহ্যটো ৰাখিছোঁ কাৰণ এতিয়া প্ৰায় 70 বছৰ হ'ব স্কুলখনৰ আৰু আমি তাৰ ফিল্ডখনকো আমি এইবাৰ ভাবিছোঁ খালি এটাই সমস্যা ফিল্ডখনৰ যিটো লেংথ আৰু ব্ৰেথ সেইটো মানে একচুৱেলি যিটো টু দ্য ষ্টেণ্ডাৰ্ড নহয় এইকাৰণে কেতিয়াবা আমি ভাবোঁ কৰিবলৈ আমাৰ ফিল্ডখন বঢ়াব নোৱাৰোঁ দিন অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ পৰা আজি যোৰহাটৰ বিধায়ক মহোদয়ৰ সহযোগত আজি আমি যি ক্ৰীড়া সামগ্ৰী লাভ কৰিবলৈ সক্ষম হৈছোঁ যোৰহাট সমষ্টিৰ একমাত্ৰ ক্লাব হিচাপে যোৰহাট টাউন ক্লাবে আজি অসম চৰকাৰৰ অনুদান আৰু লগতে ক্ৰীড়া সামগ্ৰী পাবলৈ সক্ষম হৈছে আমি এই সুযোগতে অসম চৰকাৰৰ ক্ৰীড়া বিভাগ
লগতে যোৰহাট সমষ্টিৰ বিধায়ক হিতেন্দ্ৰনাথ গোস্বামী ডাঙৰীয়াক আৰু যোৰহাট জিলা ক্ৰীড়া বিষয়াৰ কাৰ্যালয়ৰ সমূহ বিষয়ববীয়াক আমি আন্তৰিকভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আগন্তুক দিনত আমি যি ধৰণে এই সামগ্ৰীসমূহ পাইছোঁ, আগন্তুক দিনত আমি যথেষ্টভাৱে উপকৃত হ'বলৈ সক্ষম হ'ম। আজি আমি এটা জিমৰ সা সামগ্ৰী আমি পাইছোঁ, গতিকে আগন্তুক দিনত আমাৰ খেলুৱৈসকলক আমি কেনেধৰণে উন্নত মানদণ্ডৰ সা সুবিধা দি আমি খেলুৱৈসকলৰ ভৱিষ্যত আগবঢ়াই নিব পাৰোঁ তাৰ বাবে আমি ব্যৱস্থা হাতত ল'ম। একচুৱেলি যথেষ্ট গৌৰৱান্বিত। মই কৈছোঁ যে আমি এই 126টা বিধানসভা সমষ্টি, আমি যোৰহাট বিধানসভা সমষ্টিৰ ইমানখিনি ক্লাবৰ ভিতৰত আমি একমাত্ৰ ক্লাব হিচাপে আমি যে নিৰ্বাচিত হ'লোঁ, আমি তাৰ কাৰণে আমি ক'বই লাগিব যোৰহাট বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক ডাঙৰীয়াক আমি ধন্যবাদ জনাব লাগিব। তেওঁ সম্পূৰ্ণ সহযোগ থকাৰ কাৰণেই আজি আমি এই ক্লাবটোৱে এই সা সামগ্ৰীসমূহ পাবৰ কাৰণে আমি সক্ষম হৈছোঁ।